হেল্ল' গাইজ, দৰং জিলাত অনুষ্ঠিত হৈছে উত্তৰ পূব ইজতেমা। এই ইজতেমাত 3 দিন ধৰি অনুষ্ঠিত হৈছিল। শনিবাৰে পুৱা নৰ্থ ইষ্ট ইজতেমাৰ লাখ লাখ লোকৰ অন্তিম দুৱাৰ অন্ত পৰে। আৰু এতিয়া দুৱা শেষ হ'ল। দুৱা শেষ হোৱাৰ পিছত এয়া মানুহবিলাক ওলাই আছে আৰু ওলোৱাৰ পিছতহে গম পোৱা গৈছে কিমান মানুহ, লাখ লাখ মানুহ। যোনফালে চোৱা যায় সিফালে মানুহ। আৰু এয়া চাওক, মানুহৰ সমাগম, মানুহে পাহাৰত উঠি কিনেও ভিডিঅ' বনাইছে। চাওক কিমান মানুহ, যিফালে চোৱা যায় মানুহে মানুহ, মানুহ আৰু মানুহ। ইমান মানুহ বহুত দূৰৰ পৰা, নৰ্থ ইষ্টৰ পৰা, বহু জেগাৰ পৰা আহিছে। বহু নৰ্থ ইষ্টৰ বেলেগ বেলেগ ষ্টেটৰ পৰাও আহিছে। ভাল লাগিছে আজি দৃশ্যটো চাই। ইয়াৰ একেলগত দুৱাত চামিল হয় বহুত ভাল লাগিলে। আপোনালোকৰ কেনে লাগিছে নিশ্চয় ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। থেংক ইউ।